শৰীৰত টেটু বনোৱা জায়েজ আছেনে? পুৰুষসকলে সোণ ৰূপৰ বস্তু পিন্ধিব পাৰেনে? দাড়ি নাৰাখিলে কি হয়? নখ দীঘল ৰখা জায়েজ আছেনে নাই? নিজে কোৰাণ খতম দিম বুলি নিয়ত কৰি পিছত বেলেগক দি পঢ়ালে আদায় হ'বনে নাই? বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। প্ৰিয় দৰ্শকসকল, আপোনালোকক অন্য এক ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। কিছু প্ৰশ্নৰ উত্তৰ আপোনালোকক এতিয়া ইনশাআল্লাহ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজিৰ প্ৰশ্ন হ'ল, শৰীৰত টেটু বনোৱা জায়েজ আছে না নাই? শৰীৰত টেটু বনোৱা জায়েজ নাই, সাফ হাৰাম হয়। শৰীৰৰ যিকোনো ঠাইত যদি কোনোবাই টেটু বনোৱাইছে সেইটো বিলকুল হাৰাম কাম কৰিছে। যিসকলে বনোৱাইছে তেওঁলোকে সেইটো উঠাই দিব লাগে, ৰিমুভ কৰাই দিব লাগে। আৰু যিসকলে বনোৱা নাই কেতিয়াও টেটু বনাব নালাগে, বিলকুল ক্লিয়াৰ হাৰাম হয়, তাত কোনো ধৰণৰ কোনো অনুমতি নাই। আৰু এটা প্ৰশ্ন হ'ল, পুৰুষসকলে সোণ ৰূপৰ বস্তু পিন্ধিব পাৰেনে? পুৰুষসকলে প্ৰয়োজন হ'লে ৰূপৰ বস্তু পিন্ধিব পাৰিব, সোণ পুৰুষসকলৰ কাৰণে হাৰাম হয়। আৰু এটা প্ৰশ্ন হ'ল, দাড়ি নাৰাখিলে কি হয়? দাড়ি নাৰাখিলে গুনাহগাৰ হ'ব। দাড়িৰ বিষয় লৈ পেলাই বিভিন্ন কিতাপত কিছু কম বেছি মই পালোঁ, কিন্তু ডাঙৰ ডাঙৰ যিসকল আকাবিৰিন তেওঁলোকৰ মত প্ৰায় একেই। বিশেষকৈ দাঢ়িৰ বিষয় আটাইতকৈ ধুনীয়াকৈ লিখিছে আল্লামা সবকী ৰহমতুল্লাহ আলাইহিয়ে আল মানহালুল আজবুল মাউৰুদত। আল মানহালুল আজবুল মাউৰুদত আল্লামা সবকী ৰহমতুল্লাহ আলাইহিয়ে দাঢ়িৰ বিষয়ে লিখি পেলাই কৈছে যে তামাম উলামাই মুস্তাহিদিন, একেবাৰে আইম্মাই আৰবা, চাৰিওজন যি ডাঙৰ ডাঙৰ ইমাম আমাৰ, সেই চাৰিওজন ডাঙৰ ইমামৰ সৈতে তেওঁলোকৰ উপৰিও আৰু যিমান উলামাই মুস্তাহিদিন আছে, তামাম উলামাই মুস্তাহিদিনৰ মতে দাঢ়ি কটাটো পুৰুষৰ কাৰণে হাৰাম হয়, আৰু দাঢ়ি ৰখাটো পুৰুষৰ কাৰণে ৱাজিব হয়, আৰু কাটি দিয়াটো হাৰাম হয়। তো এটা হাৰাম কাম কৰিলে যিমান গুনাহ হ'ব, দাঢ়ি কাটিলেও সিমানেই গুনাহ হ'ব। গতিকে দাঢ়ি ৰাখিব লাগে। দাঢ়িৰ বিষয়ে আৰু বহুত ফজাইলো লিখা আছে। দাঢ়ি হ'ল পুৰুষসকলৰ শ্বেয়াৰ, ইউনিফৰ্ম, পুৰুষসকলৰ ইউনিফৰ্ম বুলি কোৱা হৈছে দাঢ়িক। গতিকে কোনোবাই যদি দাঢ়ি কাটি দিয়ে, তেওঁ মহিলাসকলৰ লগত গৈ পেলাই মিলিবলৈ চেষ্টা কৰিলে। গতিকে দাঢ়ি কাটিব নালাগে। দাঢ়ি হ'ল পুৰুষৰ ইউনিফৰ্ম, পুৰুষৰ শ্বেয়াৰ। গতিকে দাঢ়ি ৰাখিব লাগে। দাঢ়ি কটা ব্যক্তিজন গুনাহগাৰ হ'ব, হাৰামৰ মুৰ্তকিব হ'ব। গতিকে দাঢ়ি কটাৰ পৰা সকলোৱে বাচি থাকিব লাগে। দাঢ়ি বহুত ডাঙৰ এটা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা আজিম সুন্নত হয়, আইম্মাই মুস্তাহিদিন সকলে ৱাজিব কৈছে। গতিকে দাঢ়ি কাটিলে গুনাহগাৰ হ'ব। আৰু এটা প্ৰশ্ন হ'ল, নখ দীঘল ৰখা জায়েজ আছে নে নাই? নখ দীঘল ৰাখিব নালাগে। হাৰামটো নহয়, কিন্তু যদি বেছি দীঘল হৈ যায়, ফুকাহায়ে কেৰামসকলে লিখিছে মকৰুৱে তাহৰিমি হৈ যাব। বহুত বেছি যদি দীঘল হৈ যায় মকৰুৱে তাহৰিমি হৈ যাব। গতিকে নখ দীঘল ৰাখিব নালাগে। আৰু চাফ চাফাই ক্ষেত্ৰতো যদি নখ দীঘল থাকে, তো নখৰ গুৰিত গৈ পেলাই ময়লা জমা হৈ থকাৰ আশংকা থাকে। ওজু কৰাৰ সময়ত পানী হয়তো নোসোমাবও পাৰে। গতিকে নখ দীঘল ৰাখিব নালাগে, নখ চুটিকৈ ৰাখিব। আৰু এটা প্ৰশ্ন হ'ল, নিজে কোৰাণ খতম দিম বুলি নিয়ত কৰাৰ পিছত বেলেগক দি খতম দিলে খতম হ'বনে? আদায় হ'ব। যদি কোনোবাই কোৰাণ খতমৰ নিয়ত কৰিছে, মানিছে, তাৰপিছত তেওঁৰ কিবা মজবুৰি আহি গ'ল, কিবা সমস্যা আহি গ'ল, যাৰ বাবে তেওঁ নিজে খতম দিব নোৱাৰিছে, বেলেগক দিও যদি সেই খতমটো পঢ়াই দিয়ে, খতম আদায় হৈ যাব। তেনেকুৱা কৰা জায়েজ আছে। তো আজিৰ মাসাইল ইমানেই আছিলে। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ' আৰু শ্বেয়াৰ কৰি থাকিব, কাৰণ মাছলা মাসাইল এইবোৰ ইছলামিক কথাবোৰ আমাৰ মানুহে জানিব লাগে। গতিকে আমি নিজেও এইবোৰ চাম ইনশাআল্লাহ, আৰু আমাৰ লগৰীয়াসকল যিসকল মুছলমান ভাই বন্ধু আছে তেওঁলোককো আমি শ্বেয়াৰ কৰি দিম। কোনোবাই যদি এটা মাছলা শুনি পেলাই যদি তেওঁ আমল কৰে, তেওঁ হাদিছত আল্লাহ নবীয়ে কৈছে যে যিমান সৱাব মই আমল কৰি পেলাই পাম, সিমান সৱাব মোৰ শুনি পেলাই বা মই কিবা শ্বেয়াৰ কৰি পেলাই কাৰোবাৰ ওচৰত তেওঁ যদি আমল কৰিছে, সিমান বৰাবৰ সৱাব তেওঁ আমল কৰি পেলাই যিমান পাব, মই শ্বেয়াৰ কৰাৰ কাৰণে সিমান সৱাব পাই যাম। গতিকে ভাল কথা আনলৈ শ্বেয়াৰ কৰিব লাগে। আৰু এইটো প্ৰত্যেক উম্মতৰ জিম্মেদাৰী হয় যে আল্লাহৰ নবী বা দিনৰ বিষয়ে যিখিনি কথা মই জানো বা মই অৱগত হলো, সেইখিনি আনকো শ্বেয়াৰ কৰি দিয়া, আনকো জনাই দিয়া, এইটো আমাৰ প্ৰত্যেকৰ দায়িত্ব হয়। আৰু এটা প্ৰশ্ন হ'ল, মানুহ মৰাৰ পিছত মানুহে বেলেগক বদলা হজ পঠিয়ায়, এই যিজন যাব তেওঁৰ নামত আলহাজ লাগিব না মৰাজনৰ নামত আলহাজ লাগিব? আলহাজ লগোৱাটোতো কোনো জৰুৰীয়ে নহয়, বলকে ইছলামৰ খিলাফ হয়। আলহাজ যে লগাব লাগিব এইটোতো কোনো জৰুৰী মাসলা নহয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজ কৰিছিলে, কিন্তু আমি জিন্দগীত কোনোদিন কওনি আলহাজ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম।
আবু বকৰ ছিদ্দিক তামাম সাহাবায়ে কেৰামসকলে হজ কৰিছিলে কিন্তু কোনোদিন কৰবাত লিখা বা কাৰোবাক শুনা দেখিছে নি আলহাজ আবু বকৰ ছিদ্দিক আলহাজ উমৰ আলহাজ উছমান আলহাজ আলী কোৱা শুনিছে নি আলহাজ মানে কি যিনে হজ কৰিছে তেওঁক হাজ বুলি কোৱা হয় কিন্তু হেতু যে উপাধি এতিয়া মানুহে উপাধি হিচাপে হেতু নামৰ আগতে লগুৱাই লয় এটো বহুত পিছত এটো বস্তু আম হৈছে তেনেকুৱা যে আলহাজ নামৰ আগত লগুৱাটো কোনোবাই যদি বেলেগে যদি সম্বোধন কৰোতে যদি আলহাজ অমুক সাহাব বুলি সম্বোধন কৰিছে উলামায়ে কেৰামে লিখিছে যে তাত কোনো কেৰাহত নাই অসুবিধা নাই কিন্তু নিজে নিজৰ নাম কওতে যদি আলহাজ মই আলহাজ অমুক সাহাব নিজে নিজৰ নামৰ আগত যদি আলহাজ লগাইছে তেন্তে হেতু ৰিয়াকাৰীত গুচি যাব আৰু ৰিয়াকাৰী কাক কোৱা হয় প্ৰদৰ্শন কৰা যে মই হজ কৰিলো এই কথাটো মানুহে গম পাও মই হজ কৰিলো এই কথাটো মানুহে জানক তেনেকুৱা ভাবধাৰা তেনেকুৱা চিন্তাধাৰা লৈ পেলাই যদি নিজৰ নামৰ আগত আলহাজ লগাইছে তেন্তে হজৰ সওয়াব নাইকিয়া হৈ যাব হজৰ সওয়াব কমি যাব কাৰণ প্ৰদৰ্শন কৰিলে যিকোনো আমল মানুহৰ আগত প্ৰদৰ্শন কৰাৰ নিয়তে কৰিলে তাত সওয়াব নাথাকে ৰিয়াকাৰ বুলি কোৱা হয় এই মানুহক গতিকে নিজে নিজৰ নামৰ আগত আলহাজ লগাবই নালাগে বেলেগে সম্বোধন কৰোতে আলহাজ কৈ পেলাই যদি সম্বোধন কৰিছে তাত কোনো অসুবিধা নাই কিন্তু নিজে নিজৰ আগত আলহাজ লগাব নালাগে এতিয়া বদলি হজত এজন যাব তেও প্ৰশ্ন হল যে বদলি হজত এজন যাব এতিয়া যাৰ কাৰণে বদলি কৰি আছে তেওঁৰ আগত আলহাজ লাগিব নে হজ কৰাজনৰ আগত আলহাজ লাগিব এটো তেওঁৰ প্ৰশ্ন তো আলহাজ লগোৱাটো ভাই কোনো জৰুৰীয়া নহয় আপুনি বদলি হজত পঠাইছে আপোনাৰ বাপেকৰ কাৰণে আপোনাৰ মাৰ কাৰণে বা আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ কাৰণে এটো আল্লাহে জানে আল্লাহে দেখি আছে গতিকে আপোনাৰ নিয়তৰ ওপৰত আল্লাহ তাআলা যাৰ কাৰণে পঠাইছে তেওঁক আল্লাহ তাআলা সওয়াব দান কৰিব নিশ্চয় দান কৰিব এটা হজৰ সওয়াব তেওঁক আল্লাহ তাআলা ইয়াকিনান দান কৰিব গতিকে হেকিনিয়ে যথেষ্ট আৰু ইয়াত আলহাজ কৈ পেলাই সম্বোধন কৰিবলৈ যদি যায় তেন্তে সওয়াবত কমিবহে এবোৰ কোনো জৰুৰী বিষয় নহয় আৰু আলহাজ লগোৱাটো একচুয়ালি এৰিবহে লাগে মই বিভিন্ন উলামায়ে কেৰামক এই কথা প্ৰশ্ন কৰিছিলো বিভিন্ন মুফতিয়ানে কেৰামসকলক এই প্ৰশ্ন কৰিছিলো কিছু দাৰুল ইফতাত মই এই প্ৰশ্নলৈকে পঠাইছো সবৰ পৰা এটাই উত্তৰ আহিছে তো বেলেগে সম্বোধন কৰোতে যদি আলহাজ অমুক সাহাব কৈ পেলাই সম্বোধন কৰিছে তেন্তে অসুবিধা নাই কিন্তু নিজে নিজৰ নামৰ আগত যদি আলহাজ কোনোবাই লগাইছে এইটো একেবাৰে ক্লিয়াৰ নিজৰ আমলক প্ৰদৰ্শন কৰা হল কাৰণ নিজৰ আমলক প্ৰদৰ্শন কৰিলে নিজৰ আমল অন্যক জনাবলৈ কৰিলে এটো কি হৈ যাব ৰিয়াকাৰী হৈ যাব আৰু ৰিয়াকাৰীত কি হয় সওয়াব নাথাকে এই আমলৰ সওয়াব নাথাকে গতিকে হজৰ সওয়াব কমি যাব আল্লাহ তাআলা সকলোকে আমল কৰাৰ তৌফিক দিয়ক আল্লাহ